ধেমাজি জিলা সদৰত নাগৰিকত্ব সংশোধনী আইন অৰ্থাৎ কা বাতিল কৰা আৰু অসমত ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত ধেমাজি জিলা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিয়ে এক সংবাদমেল যোগে ইতিমধ্যে ঘোষণা কৰিছে, আজি সমগ্ৰ অসমৰ প্ৰতিখন জিলা সদৰত আজি কা বিৰোধী আন্দোলন পুনৰ আমি অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচীৰ যোগেদি আমি আৰম্ভণি কৰিছোঁ। ইয়াৰ পিছতে 21 জানুৱাৰী তাৰিখে আমাৰ গুৱাহাটীত এই গণ অৱস্থান কাৰ্যসূচী আছে। পুনৰ 12 ফেব্ৰুৱাৰীত দিল্লীত একেটা বিষয়ৰ ওপৰতে আমাৰ আচলতে গণ অৱস্থানৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। যি সময়ত যেতিয়াই নিৰ্বাচনৰ কাষ চাপে সেই সময়তে এই চৰকাৰখন বিজেপি চৰকাৰৰ কোনো মন্ত্ৰীয়ে গৈ পেলাই সদম্ভে ঘোষণা কৰে যে কা বলবৎ কৰা হ'ব। আচলতে এক জাতীয় স্বাভিমানত ঠেচ আহিছে। গতিকে এইকাৰণে আমি এই কথাখিনি ক'বলৈ বিচাৰিছোঁ, যি সময়ত সমগ্ৰ ভাৰতৰ মানুহে অসমৰ মানুহে কাক সমূলাংশে নস্যাৎ কৰিছে, সমূলাংশে বিৰোধ কৰিছে, তাৰ পিছতো কিন্তু এইখন চৰকাৰে কাখন আচলতে অসমীয়া জাতিটোৰ ওপৰত জাপি দিয়াৰ যি চিন্তা চৰ্চা কৰিছে আচলতে এক গৰিহণাৰ যোগ্য। আৰু এই কথাটো আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ, যুৱ ছাত্ৰ পৰিষদে কা কেতিয়াও মনা নাই আৰু কোনো কালে নামানে। আৰু ইয়াৰ সমান্তৰালভাৱে আমি এটা কথা কৈ দিব বিচাৰিছোঁ, আমাৰ জন্মলগ্নৰ যি দাবী ইনাৰ লাইন পাৰ্মিট, এই ইনাৰ লাইন পাৰ্মিটৰ যি আমাৰ ইয়াতে আচলতে অসমত আচলতে প্ৰযোজ্য আছিলে, এই সময়টো যি সময়ত আচলতে 2019 চনত ইয়াক আচলতে অসমৰ পৰা ডাইভাৰ্ট কৰি অন্য এখন ৰাজ্যলৈ লৈ যোৱা হ'ল। ইও আচলতে এক পৰিতাপৰ বিষয়। আৰু যি সময়ত দেখিবলৈ পোৱা গৈছে যে যেতিয়াই কা বিৰোধ কৰাৰ কথা আহে তেতিয়াই তেওঁলোকে এইখন চৰকাৰৰ দিনত বিভিন্ন ধৰণৰ দমন নীতিয়ে এই আন্দোলনটোক আচলতে মষিমূৰ কৰাৰ কথা চিন্তা চৰ্চা কৰে। গতিকে আমি আহ্বান জনাইছোঁ সকলো সচেতন ব্যক্তিক, সকলোৱে অসমীয়া জাতিটোক ভাল পোৱা ৰাইজক আমি পুনৰ ৰাজপথলৈ ওলাই আহিব লাগিব। এইখন চৰকাৰৰ বিৰুদ্ধে আমি মাত মাতিব লাগিব। আমি আচলতে কাৰ বিৰুদ্ধে মাত মাতিব লাগিব, যিহেতু কাখন হৈছে এটা জাতিক সমূলাংশে নস্যাৎ কৰি দিয়া, সমূলাংশে শেষ কৰি দিয়া এখন আইন। এই জাতিধ্বংসী আইনখন আমি যিকোনো প্ৰকাৰে আমি বিৰোধ কৰিব লাগিব, এই কথাখিনি আমি ক'ব বিচাৰিছোঁ। অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা এই ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত আমি যুৱ ছাত্ৰ পৰিষদে দীৰ্ঘদিন ধৰি আমি গণতান্ত্ৰিক কাৰ্যসূচী গ্ৰহণ কৰি আহিছিলোঁ। যদি এই দাবী ব্যৱস্থাটো অসমত প্ৰৱৰ্তন হ'লহেঁতেন তেতিয়া কিন্তু অসমখন যিহেতু এখন জনজাতীয় প্ৰধান ৰাজ্য, ইয়াত তেতিয়া আমি অসমৰ থলুৱা যিসকল আমাৰ খিলঞ্জীয়া আছে, এই খিলঞ্জীয়াসকল নিশ্চিতভাৱে সুৰক্ষিত হৈ থাকিলেহেঁতেন। কিন্তু আজি বহিৰাজ্য আৰু বহিৰাষ্ট্ৰৰ পৰা অহা অবাধ প্ৰব্ৰজন আৰু আগ্ৰাসনে অসমীয়া থলুৱাসকলৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে। আমি বিশেষকৈ ৰাজনৈতিকভাৱে, আৰ্থিকভাৱে, আমি সাংস্কৃতিকভাৱে বিভিন্ন দিশত কিন্তু আমি যথেষ্ট জাতিটোৰ কিন্তু অস্তিত্বৰ আমি বিপদাপন্ন হোৱা আমি পৰিলক্ষিত হৈছে। সেই যুৱ ছাত্ৰ পৰিষদৰ আমি যি দাবী, এই দাবীটোক আমি যিহেতু আমাৰ অসমীয়া জাতিটোক সুৰক্ষিত কৰি ৰখাৰ এটা সাংবিধানিক প্ৰদত্ত অধিকাৰ আছে অসমত অতি শীঘ্ৰে আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা। কা আইনখন আমি বাতিলৰ দাবী জনাইছোঁ আৰু অসমত অতি শীঘ্ৰে আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰি অসমীয়া জাতিটোক সুৰক্ষা প্ৰদান কৰিবলৈ আমি কেন্দ্ৰীয় চৰকাৰৰ দাবী উত্থাপন কৰিছোঁ।